যোৱা 2 সেপ্টেম্বৰ তাৰিখে মৰাণ জনগণে মৰাণ জনজাতি আজন্ম অধিকাৰ জনজাতি সংসদ অনুষ্ঠিত সাহিত্যসভা আৰু ভূমি অধিকাৰৰ লগতে অৰুণাচলত বসবাস কৰা মৰাণ সদস্য ছাত্ৰ সংস্থাৰ সামাজিক সভাপতি অলিন্দ বৰাদেৱে যিদৰে আক্ৰমণ কৰা হ'ল লগতে তিনি ধৰি আন্দোলন কৰিলে মৰাণ জনগণে নিজৰ স্বাস্থ্য অধিকাৰৰ কাৰণে আন্দোলন কৰে আমাৰ এই আন্দোলন কৰিবৰ কাৰণে উচিত লাগে এই কথা স্পষ্ট কৰি দিছে শেহতীয়াকৈ ভোটৰ ছাত্ৰ সংসদৰ আলোচনাৰ কথা কোৱা হৈছিল আৰু সেই আলোচনাৰ আমি কিন্তু এটা কথা স্পষ্ট হৈ পৰিছে যে ছাত্ৰ সংস্থাৰ উদ্যোগত আৰু মহান জনগোষ্ঠীৰ কেওটা সংগঠনৰ সহযোগত তেওঁলোকে ঘোষণা কৰা যি জোৰ সমদল কাৰ্যসূচী জনজাতিকৰণৰ দাবী যি জোৰ সমদল কাৰ্যসূচী আজি দ্বিতীয়টো দিনত কাকপথাৰত আজি বিশাল প্ৰতিবাদী যি জোৰ সমদল দেখিবলৈ পোৱা গৈছে সহস্ৰাধিক ৰাইজে এই জোৰ সমদলত অংশগ্ৰহণ কৰিছে মই তেওঁলোকৰ যি বিষয়ববীয়া আছে বিষয়ববীয়াকৈ জানিবলৈ চেষ্টা কৰিম তেওঁলোকৰ মন্তব্য তেওঁলোকৰ বিষয়ববীয়া আছে তেওঁলোকৰ পৰা জানিবলৈ চেষ্টা কৰিম
মৰাণ জনগোষ্ঠীৰ যি দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ আজি এক সহস্ৰাধিক লোক আজি একত্ৰিত হৈছে। আজি দশক দশক জুৰি যি মৰাণ জনগোষ্ঠীক যি বঞ্চনা কৰি আহিছে আৰু সেই বঞ্চনা চৰকাৰৰ যি সদিচ্ছাৰ অভাৱ সেই অভাৱখিনি পুনৰ ঘূৰাই দিব বিচাৰিছে। মৰাণ জনগোষ্ঠী যে কেতিয়াও কি হোৱা নাই, মৰাণ জনগোষ্ঠী নিজৰ অধিকাৰৰ কাৰণে আপ্ৰাণ চেষ্টা চলাই যাব, মৰণপণ যুদ্ধ দিব আৰু এই তাৰে প্ৰতিফলন ঘটিছে যি জোৰ সমদল কাৰ্যসূচী। মৰাণ জনগোষ্ঠী যি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আছে, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া জানিবলৈ চেষ্টা কৰিম তেওঁলোকৰ অসম চৰকাৰ আৰু ভাৰত চৰকাৰে এই কথা স্পষ্ট কৰি দিছো। মৰাণসকলক অসম চৰকাৰে আৰু ভাৰত চৰকাৰে প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিব লাগিব আৰু কেৱল প্ৰতিশ্ৰুতিৰ নামত দিল্লী দিছপুৰলৈ নি আমাক আলোচনা কৰিলে নহ'ব। আমি এচি খোৱা হোৱাৰ কোনো ব্যৱস্থা নাই। আমি সেই কথা স্পষ্ট কৰি দিব বিচাৰিছো। মৰাণসকলক জনজাতিকৰণ প্ৰদান কৰক, অন্যথা অনাগত দিনত হ'বলগীয়া যিকোনো পৰিস্থিতিৰ বাবে অসম চৰকাৰে হাত উঠাবৰ বাবে আমি অনুৰোধ জনালো। কাৰণ এই যুদ্ধ আমাৰ মৰাণ ৰাইজৰ যুদ্ধ, গতিকে মৰাণ ৰাইজৰ এই যুদ্ধ কিন্তু এতিয়াও নৰখে। সেই কথাখিনি আমাক প্ৰতিশ্ৰুতি দিছিল, এইবোৰ পূৰণ কৰিব লাগে, অন্যথা মৰাণসকলে সমগ্ৰ ভাৰতবৰ্ষৰ অৰ্থনৈতিক ওপৰত কৰিবলৈ সাজু হৈ আছে। আমি আপোনালোকে শুনিলে স্পষ্ট কৰিলো। কেন্দ্ৰীয় সমিতিৰ সম্পাদক বিশাল প্ৰতিবাদী সমদল হাজাৰ হাজাৰ লোক ওলাই আহিছে। তেওঁলোকৰ এটাই দাবী, অতি শীঘ্ৰে মৰাণ জনগোষ্ঠীক জনজাতিকৰণৰ তেওঁলোকৰ এটাই দাবী। মৰাণ জনগোষ্ঠী আৰু এগৰাকী বিষয়ববী আছে, মৰাণ জনগোষ্ঠী আৰু এগৰাকী বিষয়ববী আছে, তেওঁলোকক জানিবলৈ চেষ্টা কৰিম। কি ক'ব দীৰ্ঘদিনীয়া দাবী? এটা দীৰ্ঘদিনীয়া দাবী আপোনালোকৰ জনজাতিকৰণ। মৰাণ ছাত্ৰ সন্থাই দীৰ্ঘদিনৰ পৰা মৰাণ জনগোষ্ঠীৰ জনজাতীয় স্বায়ত্তশাসনৰ পুনৰ দাবীত সংগ্ৰাম অব্যাহত ৰাখিছে। যদি আজি পৰ্যন্তলৈকে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা নকৰাৰ দুখৰ আৰু পৰিতাপৰ বিষয়। এই মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত মৰাণ জনসাধাৰণৰ সাধাৰণ ৰাইজৰ সহযোগত আজি হাজাৰ হাজাৰ মৰাণ ৰাইজ কাকপথাৰবাসী ৰাজপথলৈ ওলাই আহিছে। আমাৰ সংগ্ৰাম ভৱিষ্যতে চলি থাকিব। এই সংগ্ৰামখন আমি যেতিয়ালৈকে জনজাতীয় মৰ্যাদা প্ৰদান নকৰে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে, তেতিয়ালৈকে কিন্তু অব্যাহত থাকিব। এটা কথা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ, কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ এটা কথা কৈ দিব বিচাৰিছোঁ যে মৰাণসকলে যুঁজিব জানে আৰু নিজৰ অধিকাৰ প্ৰাপ্য কেনেকৈ কাঢ়ি আনিব লাগে সেই কথাও জানে। চৰকাৰে কিন্তু আমাক পুলিচ প্ৰশাসন লগাই যদি আমাক দমন কৰে যি কৰিবলৈ কৈছে, কিন্তু তেখেতলোকে ছাকচেছ হ'ব নোৱাৰে। আমি সেই কথা আজি কাৰ্যসূচীৰ পৰা তেখেতলোকক প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ। আগন্তুক দিনত এই সংগ্ৰামখন ভয়ংকৰ হ'ব, য'ত আমি তেজ দিম, কিন্তু আমাৰ অধিকাৰ আৰু প্ৰাপ্য আমি যিকোনো প্ৰকাৰে চৰকাৰৰ পৰা কাঢ়ি আনিবৰ কাৰণে সক্ষম হ'ম। সেই কথাখিনিকে আপোনালোকক অৱগত কৰিছোঁ। এটা কথা ন্যায়পালিকাই এটা কথা কৈ দিব বিচাৰিছোঁ যে মৰাণ ছাত্ৰ সন্থাই যে আমাৰ গণতান্ত্ৰিকভাৱে আমাৰ যিখন সংগ্ৰাম আগবঢ়াই লৈ গৈছে, এই সংগ্ৰামখনত কিন্তু ন্যায়পালিকাই আমাক যি আইন কাঠগড়াত বহাই লৈছে। কিন্তু এটা কথা স্পষ্ট, মৰাণ জনগোষ্ঠীক জনজাতি প্ৰদান নকৰাটো কিন্তু অসম চৰকাৰ আৰু ভাৰত চৰকাৰে কিন্তু অন্যায় কৰিছে। সেই কথা কিন্তু ন্যায়পালিকাই ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ। ধন্যবাদ। এয়া দেখিলে কাকপথাৰৰ পৰা সদৌ মৰাণ ছাত্ৰ সন্থাৰ যি কেন্দ্ৰীয় সমিতিৰ নেতৃবৰ্গৰ যি গৰ্জন কাকপথাৰৰ পৰা আপোনালোকে দেখিব পাৰিলে। এনকে টিভি দৰ্শকক আমি দেখাবলৈ চেষ্টা কৰিলোঁ। দ্বিতীয় লানি যি কাৰ্যসূচী তেওঁলোকৰ আন্দোলনৰ আজি কাকপথাৰত জ্বলিছে, জোৰ সমদল বিকাশ জোৰ সমদল তেওঁলোকে দেখিব পাৰিছে। বাইদেউ কি ক'ব, দীৰ্ঘদিনীয়া দাবী আপোনালোকৰ জনজাতিকৰণ? হয়, আমি আজি গোটেই মৰাণ লগ লাগি আমি কাকপথাৰত আমি জোৰ সমদল কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ মৰাণসকলে যেতিয়ালৈকে আমাৰ স্বায়ত্তশাসন আৰু জনজাতিকৰণ প্ৰদান নকৰিব, তেতিয়ালৈকে আমাৰ মৰাণ ৰাইজসকল এনেদৰে ওলাই আহিব ৰাজপথলৈ, আৰু ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিছে। যিদৰে এইখন চৰকাৰক লৈ আমাৰ আস্থা নোহোৱা হৈ গ'ল, গতিকে আমি এই জোৰ সমদল কাৰ্যসূচী হাতত লৈছোঁ। এইদৰে আচলতে কাকপথাৰত সহস্ৰাধিক হাজাৰ হাজাৰ পুৰুষ মহিলা একত্ৰিত হৈছে, হাজাৰ হাজাৰ পুৰুষ মহিলা ওলাই আহিছে জনজাতিকৰণৰ মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত। এইদৰে কাকপথাৰত গৰ্জন শুনিব পোৱা গৈছে সদৌ মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত। দক্ষিণ কামৰূপ আঞ্চলিক বিদ্যুৎ উদ্যোগৰ তথা স্থানীয়
সচেতন ব্যক্তিসকলৰ সহযোগত দ্বিতীয়বাৰ আয়োজন কৰা অভিৰুচি ক্ৰীড়া দিৱসত উপস্থিত থকা মঞ্চত উপবিষ্ট সন্মানীয় সভাপতি মহোদয়, কেন্দ্ৰীয় সমিতিৰ মুখ্য আয়ুক্ত আৰু প্ৰচাৰ সচিব মাননীয় উৎপল দত্ত ডাঙৰীয়াদেৱ, বিকাশিতা অসম কামৰূপ সমিতিৰ সন্মানীয় সভাপতি শ্ৰীযুতি গগৈ ডাঙৰীয়াদেৱ, মঞ্চত উপবিষ্ট সমূহ শ্ৰদ্ধা ব্যক্তি, আয়োজক মণ্ডলী আৰু সন্মুখত খুব অধিক আগ্ৰহেৰে বহি থকা অসম আৰু অসমীয়াৰ ভৱিষ্যত প্ৰত্যেকজন খেলুৱৈ, যুৱ প্ৰজন্ম, বয়োজ্যেষ্ঠ, সতীৰ্থ সকলোকে মোৰ ফালৰ পৰা বৈপ্লৱিক অভিবাদন আৰু শ্ৰদ্ধা নিবেদিত। 1940 চনৰ আজিৰ দিনটোতে উজনি অসমৰ শিৱসাগৰ জয়সাগৰত এটি পূৰ্বতৰাৰ জন্ম হৈছিল, যি ক্ৰীড়াবিদৰ নামত আজি এই বিশেষ দিনটোক উদযাপন কৰা হয়। ভাল এটা কাৰণে লাগিছে যে অসমৰ প্ৰথমজন অৰ্জুন বঁটা বিজয়ী সন্মানীয় ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াদেৱৰ এই দিনটোক বিগত কেইবছৰমানৰ পৰা অসম আৰু অসমীয়াৰ পটভূমিত পৃষ্ঠভূমিত ৰাইজে উদযাপন কৰিবলৈ লৈছে। গেমছ এণ্ড স্পৰ্টছ যে প্ৰত্যেকজন ব্যক্তিৰ জীৱনৰ এক অপৰিহাৰ্য অংগ। ব্যক্তিজন শাৰীৰিকভাৱে সুস্থ, মানসিকভাৱে শক্তিশালী, আৱেগিকভাৱে দৃষ্টিৰ, সামাজিকভাৱে কৰ্মপটু, ভগৱন্তৰ প্ৰতি ভয় আৰু ভক্তি থকা এজন সু ব্যক্তি হ'বৰ কাৰণে, দেশ মাতৃৰ সু সন্তান হ'বৰ কাৰণে যে এজন ব্যক্তিক খেল ধেমালিৰ প্ৰয়োজন আছে, এই বিষয়টো 1966 চনতে কেন্দ্ৰীয় চৰকাৰে অৰ্জুন বঁটাৰ যি দ্বিতীয় সৰ্বোচ্চ এৱাৰ্ড অসম সন্তান ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াদেৱক দি ইতিমধ্যে স্বীকৃতি প্ৰদান কৰিছে। কিন্তু পৰিতাপৰ বিষয় এটাই যে আজি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসমৰ বাদে বাকী ৰাজ্যবিলাকৰ খেলুৱৈসকলক যিধৰণে আমি জানো, যিধৰণে তেওঁলোকৰ প্ৰচাৰ আৰু প্ৰসাৰ আছে, ঠিক তেনেধৰণে আজি 85টা বছৰ গৰমৰ পাছতো সন্মানীয় ভোগেশ্বৰ বৰুৱা বৰদেউতা ডাঙৰীয়াক এতিয়া অসমৰ মানুহে নাজানে। অৰ্জুন এৱাৰ্ডটো কি হয়? অৰ্জুন এৱাৰ্ডৰ বাদেও ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড, দ্ৰোণাচাৰ্য এৱাৰ্ড, যে তেনেকুৱা ধৰণৰ এৱাৰ্ড আছে। গুৰুৰ কাৰণে যে দ্ৰোণাচাৰ্য এৱাৰ্ড, ভাৰতৰ যে টপ মোষ্ট সকলোতকৈ সৰ্বোচ্চ এৱাৰ্ডটোৰ নামনো কি হয়? অৰ্জুন এৱাৰ্ড কাক দিয়া হয়, কিয় দিয়া হয়, সেই বিষয়বিলাকৰ ওপৰত আমাৰ সম্যক জ্ঞানৰ ক'ৰবাত অভাৱ ঘটিছে। আপোনালোকে ইতিমধ্যে জানে যে অৰ্জুন ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াদেৱে 1963, 1964, 1965 চনত নতুন দিল্লী, চণ্ডীগড় আৰু বাংগালুৰুত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলেটিক চেম্পিয়নশ্বিপত তেখেতে দৌৰত সোণৰ পদক ঘটলাৰ উপৰিও 1966 চনৰ বেংককত অনুষ্ঠিত হোৱা যি এছিয়ান গেমছ তাত 800 মিটাৰ দৌৰৰ প্ৰতিযোগিতাত 1.49.4 ছেকেণ্ডত তেখেতে সোণৰ পদক আজৰি আনিছিলে। আৰু তেখেতে কি কৰিছিলে, এছিয়াৰ যি চেম্পিয়নশ্বিপ তাত তেখেতে এটা ৰেকৰ্ড মানে এটা অভিলেখ সৃষ্টি কৰিছিলে। তাৰ পাছতে সেই একেটা বছৰতে তেখেতক অৰ্জুন এৱাৰ্ডৰ ঘোষণা কৰা হৈছিলে ভাৰত চৰকাৰৰ যোগেদি। তাৰ পাছতো 1966 চনৰ পাছত 1970 চনত তেখেতে দ্বিতীয়বাৰৰ কাৰণে 400 মিটাৰ ৰিলে ৰেচত একেই এছিয়ান গেমছত ৰূপক পদকো তেখেতে আয়োজন কৰি আনিছিলে। এতিয়া খেল কিয় খেলিব লাগে? অৰ্জুন কেৱল ভোগেশ্বৰ বৰুৱা ডাঙৰীয়াদেৱ বুলিয়ে নহয়, হিমা দাসলে যদি চায়, শিৱ থাপালে যদি চায়, বা বিগত দিনত আমি 5-6জনকৈ অসমৰ সন্তান আছে, অসমৰ ব্যক্তি আছে, যিসকল ব্যক্তি ইতিমধ্যে অৰ্জুন এৱাৰ্ড পাইছে। আৰু খেলনো কিয় খেলিব লাগে? এজন খেলুৱৈ কি কাৰণেনো খেলটোক এটা প্ৰাধান্য আৰোপ কৰিব লাগে? এজন ব্যক্তি সকলোভাৱে সুস্থ আৰু সবল হ'বৰ কাৰণে এই দিশত কিন্তু বৰ্তমান সময়ত যি আমি দেখিছোঁ সমাজত ইয়াৰ কিন্তু প্ৰাসংগিকতা কম আছে। এজন খেলুৱৈ মই ইতিমধ্যে কৈ গৈছোঁ, শাৰীৰিক, মানসিক, আধ্যাত্মিক, বৌদ্ধিক সকলো ফালৰ পৰা অল ৰাউণ্ড ডেভেলপমেণ্ট হ'বৰ কাৰণে
এজন ব্যক্তিক স্পৰ্টছ গেমছ বহুখিনি প্ৰয়োজনীয়তা আছে অসম মুলুকত যদি বৰ্তমান সময়ত আপুনি ভালদৰে মন কৰে বিগত 20-25 বছৰৰ পৰা অসম মুলুকত আমাৰ যুৱচামৰ মাজত হৈ অহা বাঢ়ি অহা যিটো ৰেট অফ ক্ৰাইমৰ যিটো পাৰ্চেণ্টেজ ইয়াক কিন্তু দিনক দিনে আমি বাঢ়ি যোৱা আমি দেখিবলৈ পাইছোঁ যেতিয়া এজন ব্যক্তিয়ে এখন খেলপথাৰ এখন মুকলি মঞ্চ এডোখৰ মুকলি ঠাই এৰি যেতিয়া খেল মোবাইলত খেলিবলৈ আৰম্ভ কৰিব এজন ব্যক্তি কেতিয়াও কোনো কাৰণত ফিজিকেল মেণ্টেল ছ'চিয়েল ইম'চনেল কেতিয়াও কোনো কাৰণত ডেভেলপমেণ্ট নহয় যেতিয়া এজন ব্যক্তিয়ে শাৰীৰিকভাৱে তেখেতৰ ঘাম মাটিত পেলাই তেখেতে খেল খেলিব অনৈক্যৰ মাজত ঐক্য প্ৰতিষ্ঠা কৰিব ককাই ভাই বাই ভনীৰ মাজত তেখেতৰ খেল ধেমালি হ'ব তেতিয়া এজন ব্যক্তিয়ে সামাজিক হ'বই সামাজিকভাৱে এজন মানুহ কৰ্মৰত হ'বই সামাজিকভাৱে এজন মানুহ দায়বদ্ধ হ'বই কিন্তু আমি দেখিবলৈ পাইছোঁ বৰ্তমান সময়ত কিন্তু খেল ধেমালিৰ নিচিনা এনেকুৱা এটা সাংঘাতিক ধৰণৰ এটা সংস্কৃতি যি সংস্কৃতি এজন ব্যক্তিক শাৰীৰিকভাৱে সুস্থ কৰি ৰাখিব পাৰে মানসিকভাৱে শক্তিশালী কৰি ৰাখিব পাৰে সন্তুলিত এটা মন মগজুক এটা স্থিতিত ৰাখিব পাৰে সেই খেল ধেমালি বুলি কিন্তু এতিয়া কোনো কাৰো এতিয়া গুৰুত্ব নাই ইতিমধ্যে আপোনাক গম পায় যে খেল জগতৰ তৰফৰ পৰা এজন ব্যক্তিয়ে তেখেতৰ অনাগত দিনবিলাকত চাকৰি বাকৰিৰ ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ক্ষেত্ৰত তেওঁলোকক সুযোগৰ সুবিধা অসম চৰকাৰে দিছে গতিকে মোৰ সন্মুখত বহি থকা প্ৰত্যেকজন যুৱকক প্ৰত্যেকগৰাকী যুৱতীক এটাই মোৰ অনুৰোধ আছে যে আপোনালোকে প্ৰথমতে নিজক ফিজিকেলি মেণ্টেলি ছ'চিয়েলি ইম'চনেলি এনেকৈ ইনভলভ কৰিবলৈ শিকক যাতে আহি থকা দিনত আপুনি এজন ভাল যাতে মানুহ হ'বৰ কাৰণে এই শিক্ষা আৰু দীক্ষা প্ৰমূল্যবোধ শিক্ষাখিনি যাতে সেই ফিল্ডৰ পৰা শিকে মই নিজে এজন স্পৰ্টছ পাৰ্চন হয় 1996 চনৰ পৰা এটা খেলৰ লগত জড়িত হৈ আছিলোঁ মই জিলা ৰাজ্য আৰু ভাৰতক প্ৰতিনিধিত্ব কৰিছিলোঁ প্ৰায় খেলৰ পৰা আঁতৰি অহা 5-6 বছৰমান হৈছে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ময়ো ভাৰতৰ হৈ চিলভাৰ মেডেল বুটলি আনিছোঁ ৰাজ্যৰ হৈ পেলাই চিলভাৰ মেডেল বুটলিছোঁ য়োগা আপোনালোকে গম পায় যে যোগটো বৰ্তমান সময়ত এটা স্পৰ্টছ হিচাপে গণ্য কৰে কিন্তু যোগ য'ত ভাৰতৰ এটা সংস্কৃতি সেই ভাৰতৰ সংস্কৃতিক কিন্তু বৰ্তমান সময়ত অসম তথা বিভিন্ন আমি ৰাজ্যই অৱমাননা কৰোঁ কিন্তু সেই যি যুগক বৰ্তমান সময়ত চাইনাই হওক ৰাছিয়াই হওক আমেৰিকাই হওক তেওঁলোকৰ দৈনন্দিন জীৱনৰ এক মূল মন্ত্ৰ হিচাপে লৈছে য'ত তেওঁলোকে শাৰীৰিকভাৱে সুস্থ মানসিকভাৱে শক্তিশালী আৱেগিকভাৱে দৃষ্টি হ'বৰ কাৰণে তাক দৈনন্দিন ব্যৱহাৰ কৰে কিন্তু আমি এই আপুৰুগীয়া প্ৰত্যেকটো বস্তুৰ ক্ষেত্ৰত ক'ৰবাত নহওক ক'ৰবাত যেন এলাগি কৰি ৰাখিছোঁ গতিকে সন্মানীয় মোৰ সন্মুখত খুব অধীৰ আগ্ৰহে বহি থকা প্ৰত্যেকজন যুৱক যুৱতীক ক'ব বিচাৰিছোঁ আপুনি যদি শাৰীৰিকভাৱে সুস্থ হৈ থাকিব বিচাৰে সমাজখনক কণ্ট্ৰিবিউশ্যন বা তাৰ আপোনাৰ এটা কি কয় বৰঙণি আগবঢ়াবৰ কাৰণে আপুনি কিন্তু ফিজিকেলি আপুনি ইনভলভ থাকিব লাগিব আপুনি ইতিমধ্যে গম পায় যিবিলাক বেমাৰৰ নাম আমি এতিয়া শুনি আছোঁ সেইবিলাক বেমাৰ কিন্তু 20-25 বছৰ আগত নাছিলে প্ৰেছাৰে হওক ডায়েবেটিছে হওক থাইৰয়ডৰ প্ৰব্লেম হওক বিভিন্ন ধৰণৰ আজিকালি বেমাৰ আজাৰবিলাক 15-20 বছৰ বয়সত আমাৰ মাজত সৃষ্টি হ'বলৈ আমি সৃষ্টি হোৱা দেখিবলৈ পাইছোঁ এই বেমাৰ আজাৰবিলাক কিন্তু আগতে যেনেকৈ নাছিলে আপুনি যদি ভালদৰে চায় মই এটা সৰু এক্সাম্পল দিম 100 বছৰ আগত মানুহৰ বয়স আছিলে গড় আয়ুস 80 পৰা 90 কুকুৰ মেকুৰীৰ বয়স আছিলে 8 পৰা ধৰি লৈছোঁ 13 গৰু ছাগলীৰ বয়স আছিলে 20 বা 25 হাতীৰ বয়স আছিলে 120 কাছৰ বয়স আছিলে 150 100 বছৰ আগত মানুহৰ গড় বয়স আছিলে ঠিক তেনেদৰে 80 পৰা 90 বা 100 বছৰ পাছলৈ যদি আপুনি যদি ঘূৰি চায় বৰ্তমান সময়ত সকলোবিলাক ইতৰ প্ৰাণী বয়সবিলাকৰ যিটো গড় আছিলে গড় ৰেট একেই আছে কিন্তু মানুহৰ কিন্তু গড় ৰেট 80-90 পৰা আহি চিধাকৈ এতিয়া বৰ্তমান সময়ত চাইণ্টিফিকেলি 55 to 60 কি কাৰণে মানুহৰ যি গড় বয়স বাকী ইতৰ প্ৰাণীৰ নিচিনাকৈ ৰৈ নাথাকিলে কিন্তু তললৈ আমি অৱনমিত হ'ল তাৰ কাৰণ কি তাৰ কাৰণ হ'ল আমি খেল খেলিবলৈ এৰিলোঁ তাৰ কাৰণ হ'ল আমি সুস্থ সমাজত জীয়াবলৈ এৰিলোঁ তাৰ কাৰণ হ'ল আমি সুখাদ্য খাবলৈ এৰিলোঁ তাৰ কাৰণ হ'ল আমি প্ৰকৃতিৰ পৰা আঁতৰি থাকিবলৈ শিকিলোঁ যেতিয়া আপুনি খেল খেলিব বোকা পানীৰ লগত জড়িত হৈ থাকিব আপুনি যেতিয়া খেল খেলিব দত্ত বৰুৱা গোহাঁই বেলেগ বেলেগ এখন সমাজ লগ পাব যেতিয়া আপুনি খেল খেলিব আপুনি অনৈক্যৰ মাজত ঐক্য সৃষ্টি ভাৱনা জানিব কিন্তু এতিয়া আমি সেই মোবাইলটো যেতিয়া জড়িত হৈ থাকিলোঁ কেৱল সেই মোবাইলটোকে আমি কেতিয়াবা নহওক কিবা কাৰণত 10-15 মিনিট এঘণ্টাৰ কাৰণে খেল খেলিলোঁ যিটো আমাৰ জীৱনত এটা এডিকশ্যন হিচাপে ৰূপায়িত হ'ল গতিকে মোৰ এটা অনুৰোধ যে এই মুকলি পথাৰত বোকা পানীৰ লগত যেতিয়া আপুনি শিপাৰ লগত জড়িত হৈ নাথাকিব তেতিয়াহ'লে কিন্তু সেই গড় 50-55 পৰা আহি পেলাই যে 20-25 নহ'ব তাকো আপুনি কেতিয়া কোনো কালত নৈ কৰিব নোৱাৰিব গতিকে সেই ইতৰ পানীবিলাকে বোকা পানীৰ লগত জড়িত হৈ আছে ইতৰ পানীবিলাকে কেতিয়া কোনো কালত ৰাতি নিশাচৰবিলাকে দিনত নোলায় দিনত থকাবিলাকে ৰাতি নোলায় আমাৰ ৰাতি 11টা 12টা 1টা বাজিলে আমি পাবত যাওঁ ডিস্কত যাওঁ আমি ধাবাত যাওঁ ৰেষ্টুৰেণ্টত যাওঁ সাত্বিক আহাৰৰ ওপৰত আমাৰ জ্ঞান নাই ৰাজসিক আহাৰৰ ওপৰত আমাৰ জ্ঞান নাই
তামসিক আহাৰৰ ওপৰত আমাৰ জ্ঞান নাই কিন্তু সাত্বিক ৰাজসিক আৰু তামসিক আহাৰ কোন আহাৰ কি ধৰণৰ খাব লাগে কি ডায়েট মেইনটেইন কৰিব লাগে তাৰ কিন্তু নিউট্ৰিচনেল ডায়েটটো ইতিমধ্যে খেল জগতৰ লগত জড়িত থকা প্ৰত্যেকজন ব্যক্তিয়ে অনুকৰণ কৰিব লাগে আমি পালে মানে খাবলৈ নোপোৱা মানুহৰ নিচিনাকৈ এসোপামান খাওঁ নাপালে তেনেকৈ থাকোঁ কেৱল মাথো খাবৰ কাৰণে জীয়াই থকা এটা মনোবৃত্তি থকাৰ কাৰণে বৰ্তমান সময়ত আমি কিন্তু নিজক চিনিবলৈ পাহৰিলোঁ গতিকে মোৰ সন্মুখত বহি থকা প্ৰত্যেকজন ব্যক্তিক মোৰ এটাই অনুৰোধ আছে নিজক যিসকল ব্যক্তিয়ে ভাল পায় তেখেতে কেতিয়া কোনো কাৰণত মদ চাদা ভাং ড্ৰাগছৰ লগত কেতিয়াও কোনো কাৰণত কৰাল গ্ৰাফত নপৰে এজন স্পৰ্টছ পাৰ্চনে কেতিয়াও কোনো কাৰণত মদ ভাং চাদা চিগাৰেটৰ লগত জড়িত হ'ব নোৱাৰে সেইটো কাৰণে আপোনাৰ স্পৰ্টিং যিটো মাইণ্ড তাত থাকিব লাগে এটলিষ্ট আপুনি নিজক ভাল পাবলৈ শিকিব গতিকে বৰ্তমান সময়ত আপুনি যদি চাবলৈ যায় নৰ্থ ইষ্ট সকলোতকৈ হায়েষ্ট ড্ৰাগছ বিক্ৰী হোৱা ড্ৰাগছ ডিলিং হোৱা এৰিয়াটো হ'ল আমাৰ অসম আৰু তাত যদি আপুনি ভালদৰে চায় যিবিলাক বয়সত ল'ৰা ছোৱালী এতিয়া স্পৰ্টছৰ লগত জড়িত হ'ব লাগিছিলে সেই বয়সত ল'ৰা ছোৱালীবিলাকে ড্ৰাগছৰ লগত মদৰ লগত ভাঙৰ লগত চিগাৰেটৰ লগত জড়িত হৈ থাকে গতিকে আহি থকা দিনত ভূত ভৱিষ্যতৰ কাৰণে অনাদি অনন্তৰ কাৰণে কাম কৰিবলগীয়া আমাৰ ভৱিষ্যতৰ এই তোমালোকৰ মানে দিশ কোনটো চাইলে গতিকে মোৰ সন্মুখত বহি থকা প্ৰত্যেকজন ব্যক্তিক মই সন্মান নিবেদন কৰিছোঁ আয়োজক সমিতিক সন্মান নিবেদন কৰিছোঁ যে এনেকুৱা ধৰণৰ আটকধুনীয়া এটা সাংঘাতিক ধৰণৰ এটা কাৰ্যসূচী তেওঁলোকে লৈছে যে যাৰ যোগেদি আমি ক'ব পাৰোঁ যে অসমত আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰীয় পৰ্যায়ত খলপানী সৃষ্টি কৰা অসমতো তেনেকুৱা এজন অসমীয়া আছে যিজন অসমীয়াই 1964 চনতে বিশ্ব দৰবাৰত নাম প্ৰতিষ্ঠা কৰিছিলে গতিকে এই আখনতে বৰদেউতা ভোগেশ্বৰ বৰুৱা ডাঙৰীয়া দেৱক সন্মান নিবেদিলোঁ আপোনালোকে গম পায় এই দিনটো বিশেষ দিনটোক বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী তেখেতৰ নামটো এতিয়া মই উল্লেখ কৰিব লাগিব যি ইতিমধ্যে এখন ফিজিকেল এডুকেশ্যন ইনষ্টিটিউশ্যনৰ তেখেত স্বত্বাধিকাৰী হয় অভিৰুচি ইনষ্টিটিউট অফ ফিজিকেল এডুকেশ্যন গুৱাহাটীতে এষ্টাব্লিছ হৈ আছে তেওঁ তাৰ পৰা BPEd MPEd বিভিন্ন ডিগ্ৰীধাৰী বেচেলাৰ্ছ অফ ফিজিকেল এডুকেশ্যন মাষ্টাৰ্ছ অফ ফিজিকেল এডুকেশ্যন ছাত্ৰ ছাত্ৰী ইতিমধ্যে তাত ডিগ্ৰী সম্পন্ন কৰিছে 1984 চনৰ আজি দিনটোতে বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী ডাঙৰীয়াৰ নেতৃত্বত কিছু সংখ্যক সচেতন ব্যক্তিৰ সহযোগত অভিৰুচি নামৰ যিখন ক্ৰীড়া আলোচনী আছিলে সেই নামাকৰণে আহি থকা দিনত যুৱ প্ৰজন্মক আকৃষ্ট কৰিবৰ কাৰণে প্ৰেৰণা দিবৰ কাৰণে স্পৰ্টিং মন থকা মানুহবিলাকক প্ৰত্যেকজন ব্যক্তিক এই সুবাদত কঢ়িয়াই তুলি আনিবৰ কাৰণে অসম আৰু অসমীয়াৰ কাৰণে আহি থকা দিনত আৰু যাতে এনেকুৱা ধৰণৰ স্বনামধন্য ব্যক্তি যাতে জন্ম দিব পাৰে এই দিনটোক বিশেষভাৱে আয়োজন কৰিছিলে বা তেওঁলোকে মনস্থ কৰিছিলে গতিকে এই দিনটো কেৱল আমি অভিৰুচি দিৱস হিচাপে পালন কৰিলে নহ'ব এই দিনটোৰ পৰা আমি শিকিবলগীয়া বহু কথা আছে এই দিনটোৰ পৰা আমি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজক খোজ দিবলগীয়া বহু কথা আছে পূৰ্বৰ আমাৰ বক্তা ইতিমধ্যে সন্মানীয় সভাপতিয়ে কথাখিনি কৈ গৈছিলে যে ইয়াৰ ওচৰে পাজৰে থকা যিসকল ব্যক্তি যিসকল ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদক বুটলিছে তেওঁলোকক আহি আমাৰ ইয়াত অলপমান যদি সন্মান দি আহি থকা দিনত আৰু পাছৰ প্ৰজন্মই উৎসাহিত হ'ব সেই কামটো দক্ষিণ আঞ্চলিক সমিতি কামৰূপে কৰিব বুলি মই আশা পুহি ৰাখিছোঁ আহি থকা দিনত খেলৰ প্ৰতি সকলো সজাগ সচেতন হওক খেল ভাল পাবলৈ শিকক খেল ভাল পোৱাৰ লগে লগে আপোনাৰ গাত লাগি থকা আপোনাৰ দেহত থকা মনত থকা বহু অপ্ৰিয় অপ্ৰীতি বেয়া অভ্যাসবিলাক নিজে নিজে আঁতৰিব যিবিলাক এডিকশ্যন থাকে ড্ৰাগছৰ প্ৰতি এডিকশ্যন মদৰ প্ৰতি এডিকশ্যন মোবাইলৰ প্ৰতি এডিকশ্যন সেইবিলাক নাইকিয়া হ'ব এজন ব্যক্তিয়ে সকলো ফালৰ পৰা সুস্থ আৰু সবল নেতৃত্বৰ এজন ব্যক্তি হ'ব আশা কৰোঁ সন্মুখত বহি থকা প্ৰত্যেকজন ব্যক্তি দিহা পৰামৰ্শত আহি থকা দিনত মোৰ সন্মুখত অধিষ্ঠিত প্ৰত্যেকজন যুৱ প্ৰজন্মই খেলৰ প্ৰতি মনোনিৱেশ কৰিব আৰু এই প্ৰাংগণৰ পৰাই এই মঞ্চৰ পৰা আহি থকা দিনত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহু অসমৰ সন্তান খেলুৱৈ সন্তান জাকত জিলিকিব ইতিমধ্যে আপোনালোকে গম পায় যে বিলাসী দিনা অসম আৰু অসমীয়াৰ কাৰণে বিভিন্ন ক্ষেত্ৰত কাম কৰি গৈছে পূৰ্ব বক্তাই কৈ গৈছে যে চৰকাৰী প্ৰেক্ষাপটৰ পৰা এনেকুৱা ধৰণৰ অনুষ্ঠান আয়োজন কৰে কিন্তু জাতীয় সংগঠনে খুব কম এনেকুৱা ধৰণৰ অনুষ্ঠান আয়োজন কৰে আৰু বিলাসী দিনা অসমীয়া এনেকুৱা ধৰণৰ অনুষ্ঠান আয়োজন কৰাৰ মূলতে আমাৰ সন্মানীয় ভোগেশ্বৰ বৰুৱা তেখেত আমাৰ অসম সন্তান হয় তেখেতক আমি জীয়াই ৰাখিব লাগিব তেখেতক আমি সকলো মাজত পৰিচয় কৰি দিব লাগিব এই আশাকে মনত পুহি আহি থকা দিনত প্ৰত্যেকজন অসমীয়া সন্তানে যাতে বিশ্ব দৰবাৰত যাতে জপিয়াব পাৰে দপদপাব পাৰে তেনেধৰণৰ আশা আকাংক্ষা মনত পুহি বিলাসী দিনা অসমীয়া প্ৰত্যেকজন অসম আৰু অসমীয়াৰ কাৰণে কাম কৰি যাব যি পুষ্পিন সত্তাই অটল অদম্য অজয় স্থিতিত থাকি অসমীয়াৰ কাৰণে প্ৰভুত্বৰ কাৰণে মূৰ তুলি জীয়াই থাকিবৰ কাৰণে যি বিলাসী দিনা অসমীয়াই কাম কৰি গৈছে এই কাম আমাৰ আহি থকা দিনত এক অবিৰত যাত্ৰা মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাতিপুৱা খুব সুন্দৰকৈ মাৰাথন প্ৰতিযোগিতা হৈ গৈছে পদকপ্ৰাপ্ত প্ৰত্যেকজন ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলে পদক পাবলৈ সক্ষম নহ'ল তেওঁলোককো মই
অনাগত দিনত আৰু তেওঁলোকে প্ৰচেষ্টা কৰিবৰ কাৰণে ইয়াৰ পৰা আশীৰ্বাদ দিছোঁ। অলপ সময় আগত চিত্ৰাংকন প্ৰতিযোগিতা হৈ গৈছে। প্ৰত্যেককে অভিভাৱক আৰু মোৰ সন্মুখত বহি থকা কণ কণ মইনামানীসকলক ভগৱানে আশীৰ্বাদ কৰক। আহি থকা দিনত তোমালোক যাতে একো একোজন যাতে সু সন্তান হৈ যাতে অসম মাতৃৰ কাৰণে কাম কৰা। ধন্যবাদ। জয় আই অসম।